নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আসাম মিনহাজ ইউটিউব চেনেল আৰু এই মুহূৰ্তত দিব লৈছো কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰ নিতৌ চাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব লৈছো ৰাতিপুৱাৰ প্ৰথমটো খবৰ অসমত উচ্ছেদ হ'বই মোক ভয় খুৱাই লাভ নাই এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ তেওঁ মন্তব্য কৰে যে ভয় খাবলৈ মোৰ ইমান সৰু কলিজা নহয় ৰাজ্যত চলি থকা উচ্ছেদৰ মাজতে এনেদৰে হুংকাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গোলাঘাটৰ নিঘেৰী বিলত নগাই মাটি দখল কৰা খবৰো নখ্যাত মুখ্যমন্ত্ৰীৰ নাগালেণ্ডৰ মুখ্যমন্ত্ৰীয়ে সহায় নকৰা হ'লে সীমান্তত নহলহেঁতেন উচ্ছেদ আমি কোনো মুছলমানক লক্ষ্য কৰি লোৱা নাই মুছলমান বুলি মই কতো কেতিয়াও উল্লেখ কৰা নাই দেখি জলহা গৰি আদিক আমি কোনো কাৰণতে উচ্ছেদ নকৰোঁ মাটি অধিকাৰহে প্ৰদান কৰা হ'ব এইসকল উচ্ছেদিতক কোনোবা গৰিয়াক যদি উচ্ছেদ কৰা হৈছে মোক জনালে মই ব্যৱস্থা ল'ম খিলঞ্জীয়া মুছলমানক লৈ এইদৰে ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আন এটা খবৰ ন অসমীয়াৰ স্থান অসমত নাই গৌৰৱ গগৈয়ে মিয়াক ন অসমীয়া বুলি কোৱাৰ পাছতেই উভতি ধৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ন অসমীয়াক গৌৰৱ গগৈয়ে নিজৰ ঘৰতে ভালদৰে ৰাখক আমাৰ ঘৰত ন অসমীয়া ৰাখিবলৈ স্থান নাই অসমীয়াৰ কাৰণে স্থান নাই ন অসমীয়াৰ কাৰণে ক'ত স্থান থাকিব ন অসমীয়াখিনিক গৌৰৱ গগৈয়ে ৰাহুল গান্ধীৰ ঘৰলৈ পঠিয়াই দিয়ক এইদৰে মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিব লৈছো আন এটা গুৰুত্বপূৰ্ণ খবৰ চাকৰিৰ পৰিৱৰ্তে হিমন্ত বিশ্ব শৰ্মাই হাতত তুলি দিছে বন্দুক এই মন্তব্য সাংসদ গৌৰৱ গগৈ তেওঁ মন্তব্য কৰি কয় যে বাংলাদেশীৰ নামত ভাৰতীয়ক অত্যাচাৰ চলাবলৈ নিদিওঁ চাকৰিৰ পৰিৱৰ্তে হিমন্ত বিশ্ব শৰ্মাই হাতত তুলি দিছে বন্দুক গাড়ী ৰক্ষা কৰিবলৈ অসমত অস্থিৰ পৰিৱেশৰ সৃষ্টি কৰিব বিচাৰিছে হিমন্ত বিশ্ব শৰ্মাই অবৈধ বাংলাদেশী কিমান ধৰিলে তাৰ হিচাপ দিয়ক চৰকাৰে 16 মেত বিদেশী খেদিম বুলি কোৱা চৰকাৰে কিমানজন বিদেশী খেদিলে বড়োসকলৰ ভূমি আদানীক গতাই দিব বিচাৰিছে হিমন্ত বিশ্ব শৰ্মাই অসমৰ ৰাজ্যে সফল হ'বলৈ নিদিয়ে হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনীতি দল সংগঠনে গণতান্ত্ৰিক আন্দোলন কৰাত আমাৰ আপত্তি নাই কিন্তু আইন হাতত তুলি ল'ব নালাগে দল সংগঠনে মিয়া খেদা অভিযানক লৈ গৌৰৱ গগৈয়ে কৰিছে এই মন্তব্য দিব লৈছো আন এটা খবৰ 21 আগষ্টৰ ভিতৰত খালী কৰক ঘৰ এবাৰ বৈতামাৰী হৰিজন কলনীত উচ্ছেদৰ জাননী প্ৰশাসনৰ এখন উচ্ছেদৰ জাননীয়ে হাহাকাৰ সৃষ্টি কৰিছে কেইবাটাও পৰিয়ালত 21 আগষ্টৰ ভিতৰত ঘৰ খালী কৰি যাবলৈ নিৰ্দেশ দিলে প্ৰশাসনে অশোক কাগজ কলৰ ভূমি বেদখলমুক্ত কৰিবলৈ উচ্ছেদৰ জাননী প্ৰেৰণ কৰা হৈছে হৰিজন কলনীত থকা 13টাকৈ পৰিয়াললৈ প্ৰশাসনৰ উচ্ছেদৰ জাননী লগতে কৰিয়া পাহাৰত দাঁতিত থকা 36টাকৈ পৰিয়াললৈ জাননী প্ৰেৰণ কৰিছে প্ৰশাসনে 50 বছৰে অশোক কাগজ কলৰ ভূমি বেদখল কৰি আহিছে একাংশই শনিবাৰে হঠাৎ উচ্ছেদৰ জাননীৰ পিছতে আতংকিত হৈ পৰিছে উচ্ছেদিত লোক অশোক কাগজ কলৰ 2200 বিঘা ভূমি 600 বিঘা ভূমিত হ'ব মাল্টি মডেল লজিষ্টিক পাৰ্ক যাৰ বাবে 49টা বেদখলকৃত পৰিয়ালক 21 আগষ্টৰ শেষ সময়সীমা বান্ধি দিয়া হৈছে 21 আগষ্টৰ ভিতৰত ঘৰ খালী কৰি যাবলৈ নিৰ্দেশ দিছে বৈতামাৰী ৰাজচক্ৰ বিষয়াই দিব লৈছো আন এটা গুৰুত্বপূৰ্ণ খবৰ বিজেপি চৰকাৰ আহিলে বিটিআৰত চলিব নেকি উচ্ছেদ বিটিআৰত বিশেষ সম্পদক উচ্ছেদ কৰাৰ হুংকাৰ এক বিশেষ সম্পদক উচ্ছেদ চলাব চৰকাৰে খিলঞ্জীয়াৰ মাটি দখল কৰা লোকক কৰা হ'ব উচ্ছেদ চৰকাৰী ভিজিআৰ পিজিআৰ মাটি দখল কৰা বিশেষ সম্পদক উচ্ছেদ কৰাৰ হুংকাৰ নিৰ্বাচনৰ পিছতে উচ্ছেদ কৰিব বুলি মন্তব্য কৰিছে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই সন্দেহযুক্ত লোকক বিটিআৰৰ পৰা উচ্ছেদ চলোৱা হ'ব বুলি ঘোষণা কৰা হৈছে বাক্সাৰ বাগানপাৰাত বিজয় সংকল্প যাত্ৰাৰ সভাত এই মন্তব্য কৰিছে দিলীপ শইকীয়াই দিব লৈছো আন এটা খবৰ যিসকলৰ ভোট লৈছো সেইসকলক উচ্ছেদ চলাবলৈ নিদিওঁ এবাৰ মুখ্যমন্ত্ৰীক সমৰ্থন কৰা কংগ্ৰেছী বিধায়ক শশীকান্ত দাসে মাৰিছে ওলোটা খৰ ৰাজ্য চৰকাৰৰ উচ্ছেদক বিৰোধিতা ৰহাৰ বিধায়ক শশীকান্ত দাসৰ মুছলমান পৰিয়ালক উচ্ছেদ কৰিব নিদিয়ে বিজেপিক সমৰ্থন কৰা শশীকান্ত দাসে যিসকলৰ ভোট লৈ বিধায়ক হৈছো সেইসকলক উচ্ছেদ কৰিবলৈ নিদিওঁ একাংশ পৰিয়ালক উচ্ছেদৰ জাননী দিয়াক লৈ অসন্তুষ্ট বিধায়ক শশীকান্ত দাস কংগ্ৰেছ ত্যাগ নকৰাকৈ মুখ্যমন্ত্ৰীক সমৰ্থন কৰিছিল বিধায়ক শশীকান্ত দাসে দিব লৈছো এটা ৰাজনৈতিক প্ৰেক্ষাপটৰ খবৰ 2024 নিৰ্বাচনৰ পূৰ্বে শক্তি বৃদ্ধি পালে AIUDFৰ মৌলানা বদৰুদ্দিন আজমলৰ নেতৃত্বাধীন AIUDFৰ শক্তি বৃদ্ধি বিজেপি কংগ্ৰেছ এৰি শতাধিক লোকে যোগদান কৰিলে AIUDFত
যুৱ মৰ্চাৰ সম্পাদক ইমদাদ হুছেইনৰ উপস্থিতিত AIUDFৰ যোগদান কাৰ্যসূচী অনুষ্ঠিত হয়। বিধায়ক অখিল গগৈ হৈছে বিজেপিৰ এজেণ্ট। শিৱসাগৰত সংখ্যালঘুক সুৰক্ষা দিয়াত ব্যৰ্থ হৈছে অখিল গগৈ। নামনি অসমৰ সংখ্যালঘুৱে অখিল গগৈক ভোট নিদিয়ে বুলিও মন্তব্য। দিব লৈছোঁ আন এটা খবৰ, কাৰো কটাক্ষ নুশুনো, মিয়া খেদিয়েই থাকিম। অসম আমি মিয়াৰ পৰা বচামেই। অসমৰ মাটিৰ কাৰণে কাম কৰি থাকোঁতেই কোনোবাই যদি কটাক্ষ কৰিছে কৰক, আমি উজনিৰ পৰা মিয়া খেদিয়েই থাকিম। অখিল গগৈয়ে বুজাব বিচাৰিছে জাতীয় দল সংগঠনৰ শক্তি নাই, আমি মিয়াক লৈ সংগঠন কৰা নাই। আমাৰ লগত আছে খিলঞ্জীয়া অসমীয়া ভূমিপুত্ৰসকল। কিন্তু অখিল গগৈ আগলৈও মিয়া, পিছলৈও মিয়া। মিয়াক লৈ অসমত ৰাজনীতি কৰি আছে অখিল গগৈয়ে। খিলঞ্জীয়াৰ হকে কাম কৰি থাকিমেই, কোনো শক্তিয়ে বাধা দিব নোৱাৰে। উজনিৰ মিয়া বিৰোধী অভিযানৰ মাজতেই চিটু বৰুৱাই কৰিছে ডাঙৰ মন্তব্য। দিব লৈছোঁ আন এটা ৰাজনৈতিক প্ৰেক্ষাপটৰ খবৰ। মুখ্যমন্ত্ৰী চকীত বহাৰ যোগ্য নহয় হিমন্ত বিশ্ব শৰ্মা, অনুভৱ কৰিছে সাংসদ গৌৰৱ গগৈয়ে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী চকীৰ বহাৰ যোগ্য নহয়। কেৱল সেয়াই নহয়, মুখ্যমন্ত্ৰী অহংকাৰী বক্তব্য এতিয়া সকলোৱে বেয়া পাইছে। সেইবাবে ৰাইজে বিচাৰিছে বিজেপিৰ বিকল্প। মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে পুনৰ সৰব হৈ এইদৰে মন্তব্য কৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈয়ে। শনিবাৰে তিনিচুকীয়া চাহ মজদুৰ সংঘৰ কাৰ্যালয়ত ৰাখি বন্ধনত অংশগ্ৰহণ কৰাৰ লগতে গেলাপুখুৰীস্থিত মৰাণ ছাত্ৰ সন্থাৰ কাৰ্যালয় প্ৰাংগণত থকা মৰাণ ৰজা বড়ৌচা প্ৰতিমূৰ্তিত মাল্যৰ্পণ কৰে। তাৰ পাছতে শদিয়াৰ টুপচিঙা গাঁৱলৈ দলীয় কাৰ্যসূচীৰ বাবে যাত্ৰা কৰে। তিনিচুকীয়া জিলা কংগ্ৰেছৰ সভাপতি দুৰ্গা ভূমিজৰ সভাপতিত্বত অনুষ্ঠিত অনুষ্ঠানটোত জিলাখনৰ বিভিন্ন জাতি জনগোষ্ঠীৰ ৩০০ গৰাকী লোকে কংগ্ৰেছ দলত যোগদান কৰে। এই যোগদান কৰাসকলৰ ভিতৰত আছে অৱসৰপ্ৰাপ্ত শিক্ষক তথা অসম মৰাণ সভাৰ প্ৰাক্তন সভাপতি দুলাল মৰাণ, বিজেপি কৰ্মী, আম আদমি পাৰ্টিৰ লগতে বিজেপিৰ দল সংগঠনৰ নেতা কৰ্মী আদি। ইয়াৰ পিছতে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে সৰব হৈ গৌৰৱ গগৈয়ে সাংবাদিকৰ আগত কয়, মুখ্যমন্ত্ৰীগৰাকীৰ প্ৰতিটো ক্ষেত্ৰত বিফল হৈছে। এইকেইটা দিনত তেওঁলোকৰ ৰাজনীতি সকলোৱে বুজি পাইছে। তেওঁৰ অহংকাৰী বক্তব্য সকলোৱে বেয়া পাইছে। অসমৰ মুখ্যমন্ত্ৰী চকীৰ মৰ্যাদা আছে আৰু প্ৰতিগৰাকী অসমৰ ব্যক্তিয়ে বুজি পাইছে যে তেওঁ অসমৰ মুখ্যমন্ত্ৰী চকীত বহাৰ যোগ্য নহয়। ইফালে বিভিন্ন দল সংগঠনৰ সদস্যক ধৰি প্ৰায় ৩০০ গৰাকী লোকে আজি কংগ্ৰেছ দলত যোগদান কৰে। এই সন্দৰ্ভত সভাপতি গৌৰৱ গগৈয়ে বিজেপিৰ প্ৰতিখন জিলাত নিজৰ মাজত ইমানেই কাজিয়া, তিনিচুকীয়াত পৌৰসভাক লৈ ইমানেই কাজিয়া যে উন্নয়নমূলক যিসমূহ কাম হ'ব লাগিছিল এটাও হোৱা নাই। প্ৰত্যেক ক্ষেত্ৰত বিজেপিৰ মানুহ বিধায়কৰ দাবীদাৰ, বিধায়ক বিৰোধী মানুহবোৰ পৌৰপতি উপপৌৰপতিক লৈ কাজিয়া লাগি থাকে, যাৰ ফলত কোনো উন্নয়নমূলক কাম হোৱা নাই আৰু তাৰ ফল সাধাৰণ জনতাই ভুগিছে। তেওঁ পুনৰ কয়, আজি তিনিচুকীয়াত জিলা কংগ্ৰেছে এক সুন্দৰ অনুষ্ঠানৰ আয়োজন কৰিলে, য'ত বহুখিনি নতুন মানুহে আহি কংগ্ৰেছ দলত যোগদান কৰিলে। আজিৰ দিনটোত আমি বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰি আছোঁ। আমি ভাৰত চোৰো আন্দোলনৰ বাৰ্ষিক পালন কৰি আছোঁ। আজি ৰাখি বন্ধন, বিশ্ব আদিবাসী দিৱস আৰু ভাৰতীয় যুৱ কংগ্ৰেছৰ স্থাপনা দিৱস। এই বিভিন্ন কাৰ্যসূচীত আমি অংশগ্ৰহণ কৰোঁতে ৰাইজৰ কংগ্ৰেছ দলৰ প্ৰতি যি আস্থা দেখা পাইছোঁ, ইয়াৰ পৰা এটাই প্ৰমাণ হয় যে কংগ্ৰেছ দল দিনে দিনে আৰু শক্তিশালী হৈছে আৰু ৰাইজে স্পষ্টভাৱে বিজেপিৰ বিকল্প বিচাৰে। আনহাতে অসম চৰকাৰে ২০১৪ চনৰ ৩১ ডিচেম্বৰৰ পূৰ্বে অহা অমুছলমান লোকসকলৰ বিৰুদ্ধে থকা বিদেশী গোচৰ প্ৰত্যাহাৰ কৰিবলৈ জিলা আয়ুক্ত আৰু জ্যেষ্ঠ আৰক্ষী অধীক্ষকসকলক আদেশ জাৰি কৰাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি গৌৰৱ গগৈয়ে কয়, আজিৰ তাৰিখত প্ৰতিগৰাকী লোকক তেওঁলোকে মিছা প্ৰলোভন দি আহিছে। বিজেপিয়ে এটা সময়ত কৈছিল যে অসম চুক্তি তেওঁলোকে মানিব, কিন্তু এতিয়া তেওঁলোকে অসম চুক্তিয়ে মানিব নলয়। কাৰ সময়ত তেওঁলোকে অসমৰ বাঙালী সমাজে নিজকে বাংলাদেশী হোৱাৰ চাৰ্টিফিকেট দিব লাগে বুলি কৈছিল। এয়া বাঙালী সমাজৰ প্ৰতি তেওঁলোকৰ চিন্তাধাৰা। আজিৰ দিনত বিজেপি দল ইমানেই অহংকাৰী যে প্ৰতিটো ভাষাভাষী ধৰ্মাৱলম্বী লোকেই এইখন চৰকাৰৰ পৰা কষ্ট পাইছে। তিনিচুকীয়াত উপস্থিত হোৱা গৌৰৱ গগৈয়ে প্ৰথমে ঐতিহাসিক তিনিকোণীয়া পুখুৰী পাৰত থকা মটক ৰজা স্বৰ্গদেউ সৰ্বানন্দ সিংহৰ প্ৰতিমূৰ্তিত মাল্যৰ্পণ তথা বন্তি প্ৰজ্বলন কৰি আশীৰ্বাদ গ্ৰহণ কৰে। তাৰ পাছতে ক্ৰমে এটি ৰোডৰ তিনিকোণীয়াস্থিত মা কালী মন্দিৰ আৰু গুৰুদ্বাৰত উপস্থিত হৈ আগন্তুক দিনসমূহৰ বাবে আশীৰ্বাদ গ্ৰহণ কৰি নাট্য মন্দিৰ সভাগৃহত এখন দলীয় বৈঠকত অংশগ্ৰহণ কৰে।